নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল লগতে শিক্ষাগুৰুসকল মই আজি আপোনালোকক বিজ্ঞানৰ ক্লাছ 6 ৰ এটা জীৱ আৰু জৈৱ বৈচিত্ৰ্যৰ আটাইকেইটা কুৱেশ্যন আনসাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে কৰি দিম আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক পটাপটছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক মই ইয়াত আপোনালোকক গোটেইখিনি ক্ৰিয়াকলাপ কৰি দিম যেনে ইয়ানেকে যে বক্সত দিয়া আছে নীলা টাইপৰ বক্সটোত এইখিনি মই তোমালোকক কৰি দিম লগতে ইয়াৰে গোটেইকেইটা কুৱেশ্যন আনসাৰ তোমালোকক মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদান কৰিম পাত্ৰ আৰম্ভণিতে তোমালোকে ক্ৰিয়াকলাপ 2.1 দিছে এইটো দিয়া আছে তোমালোকৰ কি দিছে শ্ৰেণী ছাৰ বাইদেউ অনুমতি লৈ তোমালোকক এটা গোট গঠন কৰিব দিছে দল এটা গঠন কৰিব দিছে আৰু ছাৰ বাইদেউ তত্ত্বাৱধানত তোমালোকক এটা বনাঞ্চললৈ ক্ষেত্ৰ ভ্ৰমণলৈ বা উদ্যানলৈ ভ্ৰমণৰ উদ্দেশ্যে যাব দিছে আৰু তাত থকা গছ-গছনি চৰাই-চিৰিকটিবোৰ লক্ষ্য কৰিব দিছে লগতে তোমাৰ লগত নিয়া টকা বহীত জীৱৰ নাম আৰু তথ্যবোৰ লিখি থবা তোমালোকে যি জীৱ তাত দেখুৱা যেনে বাঘ ঘোঁৰা শিয়াল হৰিণ মেকুৰী কুকুৰ বনৰীয়া কুকুৰ গড় যিবোৰ দেখা এইবিলাক নাম লিখি ল'বা তল কৰা পাত ফুল আদি সংগ্ৰহ কৰা আৰু যিবিলাক পাত কিছুমান যে গছ-গছনিৰ অৰণ্য দেখা পাবা তাত গছ-গছনিৰ পাতবোৰ সংৰক্ষণ কৰি তোমালোকে পাতবোৰৰ নাম লিখিবলৈ কৈছে আৰু সংগ্ৰহ কৰি তোমালোক লৈ আহিব দিছে লগতে জীৱবোৰৰ নাম আৰু তোমালোকে পৰ্যবেক্ষণ কৰা তথ্যসমূহ লৈ তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা তোমালোকে এনেকৈ তালিকা এখন প্ৰস্তুত কৰিব লাগিব এই তালিকাখন মই তোমালোকক নিজে ফিল আপ কৰি দিছোঁ চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখন তালিকা এনেদৰে ফিল আপ কৰিবা যেনে প্ৰাণীৰ নাম বগলী দিবা তুমি বগলীৰ আখৰ কি দেখিছা সৰু ডাঙৰ দুইটা দিবা উৰি ফুৰে বুলি দিবা বগলী ৰং কি বগা আৰু কি মাছ খাই অন্যত দি দিবা হৰিণত ঠিক তেনেকৈ সৰু ডাঙৰ দুইটা দেখিছা খোজকাঢ়ি ফুৰে হৰিণবোৰ দৌৰিও ফুৰে লগতে বৰণটো দিয়া হালধীয়া ইয়াতে দিব পৰা ঘাঁহ বন খাই বুলি দিব পাৰা তাৰপিছত হাতী দিলা হাতীৰ বৰণ কেনেকুৱা ডাঙৰ কি কৰে খোজকাঢ়ি ফুৰে আৰু হাতীৰ বৰণটো কি ক'লা কি খায় ঘাঁহ বন কলগছ খায় এনেকৈ তোমালোকে ইয়াতে দি দিবা এতিয়া তোমালোকে এইটো প্ৰশ্নলৈ মন কৰা অৰণ্যৰ পৰা মানুহে কি কি বস্তু পায় এখন তালিকা প্ৰস্তুত কৰি ছাৰ বাইদেউক দেখুওৱা এতিয়া তোমালোকৰ তালিকাখন মই প্ৰস্তুত কৰি দিছোঁ তোমালোকে ছাৰ বাইদেউক এবাৰ বিদ্যালয়ৰ ছাৰ বাইদেউ লগতে টিউশ্যন ছাৰক এবাৰ দেখাবা আৰু এইটো শুদ্ধ হ'বই তোমালোকৰ এতিয়া তোমালোকে ভিডিঅ'টো অন্য পাৰ্টলৈ যোৱাৰ আগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়াচোন ধন্যবাদ থাকিল ছাবস্ক্ৰাইব কৰাৰ বাবে ক্ৰিয়াকলাপ 2.2 তোমালোকে উত্তৰটো চোৱা অৰণ্যৰ পৰা মানুহে বিভিন্ন প্ৰকাৰৰ কি পায় খাদ্য পায় তলত সেইবোৰ খাদ্য তালিকা দিয়া হৈছে এনেকৈ লিখিবা তালিকাখন হৈছে কি ফল মূলৰ ভিতৰত কি পায় লেচু কল আম জামু বনৰীয়া বগৰী আমলখি কঁঠাল বন আম বন নাৰিকল ইত্যাদি ফল মূলৰ ক্ষেত্ৰত তোমালোকে এনেকৈ তালিকা বনাবা 2 নম্বৰ দিবা বনৌষধি আৰু শাক পাত টেঙা চুক তাৰপিছত বন ধনিয়া তুলসী বিভিন্ন ধৰণৰ বনৰীয়া শাক যেনে বন লাও পাত বনটেঙা ফুটুকি মধুবৰ্ণী এইবিলাক তোমালোকে শিক্ষকক সুধিলে কৈ দিব ফুটুকি কেনেকুৱা মধুবৰ্ণী কেনেকুৱা কৈ দিব মৌমাখিৰ পৰা সংগৃহীত প্ৰাকৃতিক মধু মৌৰসো তোমালোকে অৰণ্যত পাই এইবিলাক খাব পাৰি তাৰপিছত মাছ চৰাই আৰু বনজ জন্তু অৰণ্য নদ নদী বা জলৰ পৰা মাছ এইটো জল বুলি দিবা হা এইটো কাটি দিবা জল বুলি দিবা তাৰপিছত বন হালধি আধাজাতীয় ধান এইবোৰ খাদ্য স্থানীয় বনাঞ্চল জলবায়ু আৰু উপজাতীয় বা স্থানীয় জনজাতিৰ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱৰ্তিত হয় তোমালোকে এই কথাখিনি লিখিলেও হ'ব নিলিখিলেও তোমালোকৰ হ'ব তাৰপিছত চোৱা তোমালোকে যিটো 2.3 ক্ৰিয়াকলাপ দিছে ইয়াত তোমালোকৰ বিশেষ কৰণীয় নাই তোমালোকে এইটো ক্লাছত প্ৰেক্টিকেল হিচাপে কৰিব লাগিব তোমালোকৰ সহপাঠীসকলৰ লগত বহি কিছুমান কাৰ্ড মানে কি বনাই ল'ব লাগিব কাৰ্ড এনেকুৱা টাইপৰ কাৰ্ড বনাই ল'বা আৰু প্ৰতিখন কাৰ্ডত কি কৰিব লাগিব গোটৰ ভিতৰত একোবিধ উদ্ভিদৰ নাম লিখিব যেনে মই লিখিলোঁ কি লিখিলোঁ কদম গছ লিখিলোঁ কোনোবাই লিখিলে কি গছ উদ্ভিদৰ নাম আম গছ লিখিলে ঠিক আছে কোনোবাই পাণ গছ লিখিলে এনেকৈ গোটত লিখিবা কাৰ্ড বনাই তাৰপিছত কি হ'ব এই তোমালোকৰ গোটৰ প্ৰত্যেকখন কাৰ্ড তোমালোকে কালেক্ট কৰিলে আৰু কোনে কোনে ধৰণৰ একে ধৰণৰ কি উদ্ভিদৰ নাম লিখিছা বুজি পাইছানে একাধিক গোট পাবা আৰু লগতে বহুত উদ্ভিদৰ নামো তোমালোকে জানিব পাৰিবা প্ৰতিটো কাৰ্ডৰ গোটৰ পৰা উদ্ভিদৰ ভিন ভিন গোটৰ বিষয়ে জানিব পাৰিবা আৰু এতিয়া প্ৰত্যেকটো গোটে যিমানবোৰ উদ্ভিদৰ নাম লিখিব তোমালোকে এনেকৈ বহুত উদ্ভিদৰ নাম জানিব পাৰিবা এনেদৰে সজালে একাধিক গোট পাবা তোমালোকে যদি গোট কি নাজানা তেতিয়াহ'লে এইখিনি তোমালোকে কথা পঢ়ি চাবা ইয়াতে গোটৰ বিষয়ে তোমাক ধুনীয়াকৈ বুজাই দিয়া আছে গোটবোৰত এই দেখিছে একে লক্ষণ থকা জীৱবোৰক অন্তৰ্ভুক্ত কৰা হয় এনেকুৱা ধৰণৰ তোমালোকে এইখিনি পঢ়ি চালে গোটৰ বিষয়ে জানিব পাৰিবা
তাৰপিছত তোমালোকে এটা কুৱেশ্যন দিছে ক্ৰিয়াকলাপ 2.4 এইটো তোমালোকে শিক্ষকৰ সহায় ল'বা তোমাৰ বিদ্যালয়ৰ বা ঘৰৰ চৌপাশে বন্ধুৰ সৈতে ঘূৰি পকি চাবা তোমাৰ বন্ধুৰ লগত চাৰিওফালে পৰিৱেশটো চাবা তাৰমানে তোমালোকৰ ঘৰৰ তাৰপিছত গছ গছনিবোৰৰ গা গছ ডাল পাত তাৰপিছত ফল আদি ভালকৈ মন কৰা সব গছৰ ফল আম গছৰ ফল লক্ষ্য কৰা তামোল গছৰ ফল তাৰপিছত লেটুকুৰ ফল লিচুৰ ফল এনেদৰে চোৱা গছবোৰৰ নাম আৰু শাৰীৰিক বৈশিষ্ট্যবোৰ টকা বহীৰ এখনত লিখিবা শাৰীৰিক বৈশিষ্ট্যবোৰ কেনেকুৱা লিখিবা বুজি পাইছানে গছৰ লক্ষণ কেনেকুৱা হ'ব কোনটো ফল কি বতৰত ফুলে কিছুমান কি থাকে কিছুমান ফুলৰ পৰা ফল হয় কিছুমানৰ ডাইৰেক্ট ফল হয় এনেকুৱা ধৰণৰ তোমালোকে বৈশিষ্ট্যবোৰ যি পাবা সেইটো টকা বহীটো কি শিক্ষকক এবাৰ দেখুৱাবা ইয়াত দেখিছেনে ইয়াত তোমালোকক এটা উদাহৰণ দি দিছে ইয়াতে যেনে উদ্ভিদৰ নাম দিছে কঁঠাল গছ কি হয় এইবিলাকৰ শাৰীৰিক বৈশিষ্ট্য উচ্চতা কিমান কাণ্ডৰ প্ৰকৃতি ডালৰ পৰিস্থিতি এনেকৈ তোমালোকে লিখি শিক্ষকক দেখুৱাবা এতিয়া এইটো 2.5টো তোমালোকে যেতিয়া ফিল্ড ভিজিটত যাবা উদ্যানলৈ পাৰ্কলৈ উদ্যানলৈ হৈছে পাৰ্কলৈ যাবা গ'লে এই কুৱেশ্যনটো তোমালোকে তাৰ উত্তৰ কৰিব লাগিব তাৰপিছত এক্টিভিটিটো তোমালোকক দিছে চোৱাচোন তোমালোকৰ শাক বন থকা এডোখৰ ঠাই বিচাৰি লোৱা য'ত মানে তোমালোকে শাকবিলাক খেতি কৰিব পাৰিবা লাই শাক চুকা শাক লফা শাক এখন খন্তুৰে সাধাৰণতে কেইজোপামান শাক বনৰ পুলি শিপাৰে সৈতে উভালি লোৱা বন কৰিবা যাতে শিপাবোৰ নষ্ট নহয় এতিয়া তোমালোকে শাকৰ যিবিলাক পুলি আছে সেইবিলাক তোমালোকক ধুনীয়াকৈ উঠাই লৈ আহিব দিছে শিপাবোৰ পানীৰে ধুই পৰিষ্কাৰ কৰি লোৱা যিবোৰ শিপাবোৰ ধুনীয়াকৈ শিপাৰ যাতে ছিঙি নাযায় লক্ষ্য কৰিবা আৰু পানীৰে ধুই পৰিষ্কাৰ কৰি ল'ব দিছে তাৰপিছত শিপাৰ গঠন লক্ষ্য কৰা আৰু প্ৰত্যেকবিধৰ শাকৰ যিটো শাক থাকিব যিটো শিপা থাকিব ন শিপাবিলাক তোমালোকক লক্ষ্য কৰি তলৰ কুৱেশ্যনখিনি কৰিব দিছে বুজি পাইছানে এইটোৱে যেতিয়া তোমালোকে শিপাবোৰ চাবা কিছুমান উদ্ভিদৰ কি থাকে শিপা এডালে থাকিব বুজি পাইছা কিছুমানে আকৌ এনেকুৱা শিপা থাকিব শিপাৰ ওপৰত আকৌ শিপা থাকিব বুজি পাইছানে এনেকৈ থাকিব এইবোৰ তোমালোকক কি হয় কি জাতীয় উদ্ভিদ হ'ব ইয়াত তোমালোকক দেখুৱাই দিছে কিছুমানৰ আকৌ কি থাকে আলু যদি তুমি কেনেকুৱা আলু কি শিপাতে ফল লাগে এনেকুৱা ধৰণৰ তোমালোকে লক্ষ্য কৰিবলৈ পাবা তাৰপিছত এক্টিভিটিটো তোমালোকে লিখিবা তোমালোকে পুখুৰীত দেখা পোৱা উদ্ভিদ আৰু প্ৰাণী এখনৰ তালিকা প্ৰস্তুত কৰা সেইবোৰৰ আকাৰ আকৃতি কেনে উল্লেখ কৰিবা তালিকাখন ছাৰ বাইদেউক দেখুৱাবা এতিয়া পুখুৰীত দেখা পোৱা উদ্ভিদ কি কোৱাচোন কি দেখুৱাবা ভেট ফুল দেখিছানে ভেট ফুল দেখিব পাৰিবা তাৰপিছত ভেট ফুলৰ গছ পাবা তাৰপিছত পদুম ফুলৰ গছ বুজি পাইছা পদুম ফুলৰ গছো তোমালোকে পুখুৰীৰ পানীত দেখিব পাবা আৰু কি পাবা কোৱাচোন আৰু পাবা শেলাই কিছুমান শেলাই জাতীয় উদ্ভিদ পাবা ঠিক আছে সেইটো লিখি দিবা তাৰপিছত কি পাবা পুদি জাতীয় গছ পাবা পুদি বুলি লিখি দিবা তাৰপিছত কি পাবা পানী মেটেকা পাবা কি পাবা পানী মেটেকা মই এইবিলাক লিখি দিছোঁ তোমালোকে বহীত লিখি ল'বা তাৰপিছত কি পাবা পানী মেটেকা বুলি লিখি ল'বা এনেকৈ লিখি লৈ তোমালোকে আকাৰবিলাক আৰু গঠনবিলাক দেখুৱাই দিবা ছাৰ বাইদেউসকলক এতিয়া তোমালোকে অনুশীলনৰ কুৱেশ্যনকেইটা চোৱা উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে কোনটো প্ৰক্ৰিয়া পখিলাই প্ৰজননত সহায় কৰে অপশ্যন চিটো তুমি চাৰ্কেল কৰি দিবা ঠিক আছে তাৰপিছত ডালিম গছ এবিধ ডালিম গছ কি গুল্ম জাতীয় উদ্ভিদ গতিকে বিটো তোমালোকে ৰাউণ্ড চিন দিবা 3 নম্বৰটো চোৱা তলৰ কোনবিধ জলজ উদ্ভিদ নহয় পদুম জলজ উদ্ভিদ হয় পুদি ভেট মই অলপ আগতে কৈ দিছোঁ তোমালোকক গতিকে এতিয়া জলজ উদ্ভিদ যিবিলাক পুখুৰীত হোৱা উদ্ভিদ বুলি অলপ আগতে পাইছিলা গতিকে ইয়াক খৰি কাজাই এইটো নহ'ব এইটো এনেকৈ চাৰ্কেল কৰি দিবা 4 নম্বৰটো দিছে চোৱা চৰাই দেউকা কি আগ ঠেঙৰ ৰূপান্তৰ এইটো কিতাপত তোমালোকক দিয়াই আছে বিটোত দি দিবা তাৰপিছত দিছে ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি দীঘল নোমে কি কৰে এইটো হ'ব চি নম্বৰটো ই দেহত শীতৰ প্ৰকল্পৰ পৰা সুৰক্ষা দিয়ে সেয়েহে যিবিলাক বগা ভালুক আছে এইবিলাক বৰফৰ যিটো এৰিয়াত পায় আমাৰ শীত অঞ্চলবিলাকত পায় এইবিলাক নোমবোৰ বহুত দীঘল তাৰপিছত ফেৰাবোৰ দেখিছেনে বহুত দীঘল এতিয়া তোমালোক খালী ঠাইবোৰ চোৱা বীজপত্ৰ দেশৰ ভিতৰত থাকে বীজপত্ৰ কিহৰ ভিতৰত থাকে এইটো হ'ব বীজবৰ ভিতৰত থাকে বীজবৰ ভিতৰত থাকে জালৰ দৰে হীৰা বিন্যাস দেশ উদ্ভিদ কি উদ্ভিদ দ্বিবীজপত্ৰী উদ্ভিদ কি উদ্ভিদ হ'ব এইটো দ্বিবীজপত্ৰী উদ্ভিদ হ'ব মই লিখি দিছোঁ তোমালোকক প্ৰথমত ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিয়া প্ৰতি উদ্ভিদৰ চৰিত্ৰ হ'ব তাৰপিছত উত্তৰ কোষটোত দেশ জমা হৈ থাকে কি জমা হৈ থাকে উত্তৰ কোষটোত খাদ্য জমা হৈ থাকে খাদ্য
উত্তৰ যে কোচ থাকে এইটোত তাৰপিছত 4 নম্বৰটো চোৱা পাৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি দেশৰ দৰে কিহৰ আকৃতিৰ দৰে শংকু আকৃতিৰ দৰে তাৰপিছত পপুলাহাৰ দেশ এক চৰিত্ৰ কি চৰাইৰ এক চৰিত্ৰ চৰাই এতিয়া আমি 3 নম্বৰটো কৰিম যেটো 3 নম্বৰ সমুহ উত্তৰ দিয়া দিছে আৱাসস্থল কাক বোলে এটো কৰি আছো অলপমান দুখিত দেই কাল বোলে চোৱাচোন জীৱবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে সেই ঠাইকে জীৱবিধৰ আৱাসস্থলী বোলে আৱাসস্থলীৰ পৰাই জীৱই খাদ্য আহৰণ কৰি লয় এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিছে জৈৱ বৈচিত্ৰ্য মানে কি ধুনীয়াকৈ মই লিখি দিছো চোৱা জৈৱ বৈচিত্ৰ্য বুলিলে প্ৰকৃতিত থকা সকলো জীৱ ব্ৰেকেট দিবা উদ্ভিদ জন্তু তাৰপিছত কাই ক্ষেত্ৰ এনেকৈ দিবা তাৰপিছত ব্ৰেকেট ক্লোজ কৰিবা আৰু তেওঁলোকৰ প্ৰজাতি জিন আৰু আৱাসস্থলৰ বৈচিত্ৰ্যক বুজায় জৈৱ বৈচিত্ৰ্যৰ বাবে পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা হৈ আছে এতিয়া তোমালোকে 3 নম্বৰটো চোৱা কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে 3 নম্বৰ উত্তৰটো তোমালোকে লিখিবা কেকটাছবোৰ কাইটিয়া দৰাচলতে কাইটবোৰ পাতৰ ৰূপান্তৰ উদ্ভিদ জোপৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাইটলৈ ৰূপান্তৰিত হয় কেকটাছৰ গা গছ সেউজীয়া সেইভাবে খাদ্য তৈয়াৰ কৰিব পাৰে আৰু এনেকৈ অভিযোজন কৰে এবাৰ 4 নম্বৰটো চোৱা জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা তোমালোকে লিখা জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল জীৱই প্ৰজনন কৰিব পাৰে জীৱৰ বৃদ্ধি হয় জীৱই কিছুমান কৌশল অৱলম্বন কৰি পৰিৱেশৰ লগত নিজকে খাপ খুৱাব পাৰে বা খাপ খুৱাই ৰাখে এবাৰ চোৱা 5 নম্বৰটো উত্তৰ 5 নম্বৰটো সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া এটো ধান পাত দিবা কলৰ পাত দিবা আৰু কুঁহিয়াৰ পাত দিবা তোমালোকক এই 5 আৰু 6 টো উত্তৰ দিয়াৰ আগতে 5 আৰু 6 নম্বৰ উত্তৰটো মই দি আছো অকমান দেৰিকে ভিডিঅ'টোতে পাবা মই তাৰ আগতে শুদ্ধ উত্তৰকেইটা তোমালোকক এবাৰ জনাই দিছো যেটো 4 নম্বৰ এই আছে সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী এটো শুদ্ধ নহয় দেই এটো হ'ব অশুদ্ধ হ'ব ঠিক আছে এটা অশুদ্ধ বুলি তুমি লিখি দিবা তাৰপিছত কি দিছে চৰায়ে অৰণ্য বিস্তাৰণত সহায় কৰে এটো শুদ্ধ তাৰপিছত দিছে পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই এটো আছে হ'ব গতিকে এটো হ'ব অশুদ্ধ হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায় এটোতো সত্য হ'ব এটো শুদ্ধ হ'ব সত্য মানে এটো শুদ্ধ হ'ব তাৰপিছত 6 নম্বৰটো চোৱা অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে এটো অশুদ্ধ ঠাণ্ডা ঠাইতো জীৱ জীয়াই থকা প্ৰমাণ পোৱা গৈছে মূলতঃ ভিডিঅ'টো এইখিনি আছিলে মই এতিয়া তোমালোকৰ যি দুটা কুৱেশ্যন আনসাৰ ৰৈ গ'ল এটো উত্তৰ দি দিম তোমালোকে এই লেসনটোৰ আটাইকেইটা কুৱেশ্যন আনসাৰ মই ইতিমধ্যে প্ৰস্তুত কৰি ওলাইছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আটাইকেইটা আনসাৰ এই চেনেলটোতে পাবা এতিয়া বলা লাষ্ট যেটা আমাৰ কুৱেশ্যন দুটা থাকিলে এই দুটাৰ উত্তৰ আমি কৰোঁ আৰু লগতে শিক্ষা কৰি গ'ল মই এই দুটা লাষ্টত এইটো কাৰণেই দিছো যেহেতু এইটো অকণমান দীঘলীয়া উত্তৰ হয় সেয়ে আপোনালোকক লাষ্টত দিছো যেহেতু প্ৰশ্নটো আছিলে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব জৈৱ বৈচিত্ৰ্য মানে হৈছে কি গছ পাহি জন্তু চৰাই মাছ কেঁচা কিন্দা আদি ভিন্নতা এইবোৰৰ বহু গুৰুত্ব আছে জৈৱ বৈচিত্ৰ্যৰ দ্বাৰা আমি খাদ্য ঔষধ বস্ত্ৰ আদি পোৱা যায় বা পাওঁ বা লাভ কৰোঁ এনেকৈ দিব পাৰা গছ পাহিৰে পৰিৱেশ পৰিষ্কাৰ আৰু ঠাণ্ডা ৰাখে গছবোৰে আমাৰ যিটো পৰিৱেশ ঠাণ্ডা কৰি এইটো লিখা হৈছে জন্তু চৰাইয়ে প্ৰাকৃতিক নিয়ম বজাই ৰাখে মানুহে এই জৈৱ বৈচিত্ৰ্যৰ সহায়ত কৃষি বনজ সম্পদ মৎস্য আদিৰ ব্যৱসায় কৰে আৰু উপাৰ্জন কৰে ই পৃথিৱীৰ সুন্দৰতা আৰু জীৱনৰ বাবে অতি প্ৰয়োজনীয় জৈৱ বৈচিত্ৰ্য প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পোৱাত সহায় কৰে সেয়ে আমি জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিব লাগে আৰু গছৰ যত্ন ল'ব লাগে তোমালোকে এইখিনি কথা লিখিবা তাৰপিছত চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা এইটো উত্তৰ হৈছে জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ হৈছে চৰাই প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ জীৱ যিয়ে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাত সহায় কৰে তেওঁলোকে বা চৰাই বুলি দিব পাৰে এইটো তেওঁলোকে চৰাইও দিব পৰা বীজ ছটিয়াই গছ জন্মাত সহায় কৰে এইটো বীজটা মানে এইটো যিটো আমি চৰাইক ভাত আমি গু বুলিয়ে ক'ব লাগিব এইটো বীজটা বুলি কয় বা বীজ বুলি ক'ব পৰা কিছুমান চৰাইয়ে ক্ষতিকাৰক এইটো পোক বুলি দিবা হা এইটো অকণ প্ৰিণ্টিং মিষ্টেক হৈছে পোক বুলি দিবা পোক এইটো ক দিবা পোক এইটো মকৰা বুলি দিবা মকৰা
ধৰি খাই শস্য ৰক্ষা কৰে তাৰপিছত দিছে লগতে চৰাইয়ে প্ৰাকৃতিক শৃংখলা বজাই ৰাখে আৰু পৰিৱেশৰ সুন্দৰতাও বজাই ৰাখে সেয়ে চৰাই জৈৱ বৈচিত্ৰ্যৰ অতি প্ৰয়োজনীয় অংশ চৰাই আৱাস ধ্বংস হ'লে জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় সেয়ে চৰাই আৰু তেখেতৰ বাসস্থান সুৰক্ষা কৰাটো আমাৰ দায়িত্ব চৰাই বৈজ্ঞানিক গৱেষণাটো সহায় কৰিছে যেনে পৰিৱেশ পৰিৱৰ্তন চিনাক্ত কৰাত বহু চৰাই স্থানীয় সংস্কৃতি আৰু লোকসাহিত্যৰ অংশ যেনে কি কয় আমাৰ অসমীয়া সমাজত আছে পেচাই উৰুলি দিলে কি হয় বিয়া নোহোৱা বুলি কয় কাউৰীয়ে মাত দিলে বেয়া বুলি কয় বা কিছুমান মাটি কাউৰীয়ে মাত দিলে আলহী হোৱা বুলি প্ৰবচনো প্ৰচলিত আছে এইখিনি কথা তোমালোকে সংলগ্ন কৰিব পাৰা এইখিনি আছিলে আজি ভিডিঅ'টো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু মই চেপ্টাৰ 3 আটাইকেইটা কুৱেশ্যন চেনেল তোমালোকৰ মাজত আহি আছোঁ সকলোৰে পৰীক্ষা ভাল হওক সকলোৰে দিনটো শুভময় হওক তাৰে কামনাৰে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ